যেনেকৈ ডাইনোসৰ সাম্ৰাজ্য অন্ত হৈছিল ঠিক তেনেকৈ 2026 চনত মানৱ জাতিৰো অন্ত হ'ব এলিয়েন স্পেসশিপ আহি আছে পৃথিৱীৰ কাষলৈ এতিয়া মানৱ সভ্যতাৰ কি হ'ব কোনেও একো নাজানে আমাৰ ভৱিষ্যত কি হ'ব এনেই সমাজত ইমান সমস্যা তাতেই এই সোলাৰ সিস্টেমও নহয় আমাৰ সৌৰমণ্ডলৰো নহয় অন্য বাহিৰা কোনোবা সৌৰমণ্ডলৰ পৰা এক স্পেসশিপ আহিছে পৃথিৱীক নাই আক্ৰমণৰ উদ্দেশ্যে নাইবা কাৰণ যিকোনো হ'ব পাৰে কি হ'ব জনতাই ৰাইজে আপোনালোকে নিজেই ইয়াৰ উত্তৰ উলিয়াই লওক শুনিবলৈ কেনেকৈ লাগিছে ফিল্মি অবভিয়াছলি এতিয়া বাৰু অলপ ফিল্মি টাইপৰ হৈ গ'ল বাট এইটো ইমানো ডাঙৰ কথা নহয় ভৱিষ্যতে এনেকুৱা নহ'ব তাৰ কোনো যুক্তি নাই কিন্তু ভৱিষ্যতৰ কথাটো থাকক পিছৰ কথা তেতিয়ালৈকে পৃথিৱীখনক আমি জীয়াই ৰাখিম নাই তাৰো ঠিক নাই কিন্তু এতিয়া যি ক'লো এই গুজব চলি আছিলে পৃথিৱীৰ অভিমুখে এটা বাহিৰা জগতৰ কোনোবা স্পেচশিপ আহিছে ইণ্টাৰষ্টেলাৰ অবজেক্ট অৰ্থাৎ আমাৰ সৌৰজগতৰ নহয় সৌৰমণ্ডলৰ বাহিৰা কোনোবা নক্ষত্ৰৰ পৰা আহিছে এইটো আছিলে 3i এটলাছ সম্পূৰ্ণ নাম C225N1 এটলাছ ইয়াত আচলতে আমি যি 3i কৈছোঁ আইটো ডাইৰেক্ট ইণ্টাৰষ্টেলাৰ তাৰমানে আমাৰ সৌৰমণ্ডলৰ বাহিৰৰ আৰু 3টো হ'ল আজিলৈকে আমাৰ সৌৰমণ্ডলৰ বাহিৰৰ পৰা এনেকুৱা 3টা অবজেক্ট ধূমকেতু আমাৰ সৌৰমণ্ডলত আহিছে 2017 চনত অমুৱামুৱা আৰু 2019 2i বৰিছভ 3i এটলাছ 30 অক্টোবৰ তাৰিখে সূৰ্যৰ সকলোতকৈ কাষত আহিছিলে 1.4 ইউ তাৰমানে 21 কোটি কিলোমিটাৰ এইটোৱে ইয়াতছে বেছি কাষলৈ নাযায় আৰু এইটো লাষ্ট আছিলে তাৰ পৰা পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব 1.8 AU অৰ্থাৎ 27 কোটি কিলোমিটাৰ তাৰমানে আমাৰ পৃথিৱীলৈ অহা নাই তাৰ পৰা কক্ষপথ সলনি কৰিছে 3i এটলাছৰ ক্ষেত্ৰত এনে গুজব উঠাৰ কাৰণ মাত্ৰ এটাই ইয়াৰ অস্বাভাৱিক গতি আৰু পথ লগতে কম ধূলিকণা আৰু উজ্জ্বল তাৰ নেগুৰ ডেট মিনছ টেইল কিন্তু শেষত তাৰ যি পিকচাৰ আহিছিলে তাত দেখা পোৱা গ'ল যে ধূমকেতুটো কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ আইচ ডাষ্টেৰে গঠিত ইয়াত কোনো ধৰণৰ ধাতু নাইবা কৃত্ৰিম উপাদান পোৱা নাই আৰু ইয়াৰ গতিৰ কাৰণ ই সৌৰজগতলৈ বৰ্হি নক্ষত্ৰৰ পৰা যেতিয়া আমাৰ ইয়ালৈ আহিছিলে তেতিয়াই তাৰ বেগ বহুত বেছি আছিলে আৰু সূৰ্যৰ কাষলৈ অহাৰ লগে লগে সূৰ্যৰ মধ্যাকাৰখনে অলপ গতি সলনি কৰিছে ইয়াত কোনো কৃত্ৰিম শক্তি নাই নাছা ESA আৰু হাৰ্ভাৰ্ড চেণ্টাৰ অফ এষ্ট্ৰফিজিক্সৰ মতে তাৰমানে সকলোৱে এটা 3i এটলাছক এটা স্বাভাৱিক ইণ্টাৰষ্টেলাৰ কমেট বুলি স্বীকাৰ কৰিছে ইয়াৰ গতি আজিলৈকে আমাৰ সৌৰমণ্ডলৰ কক্ষৰ পৰা যিমান ধূমকেতু পাৰ হৈছে তাৰ ভিতৰত আটাইতকৈ অধিক আছিলে 2,09,000 কিলোমিটাৰ প্ৰতি ঘণ্টাত বাকী ই ক'ৰ পৰা আহিছে তাৰ এতিয়ালৈকে কোনো খবৰ লাভ কৰা নাই ইয়াৰ ওপৰত অধ্যয়ন কৰি আছে এই খবৰটো দিয়াৰ আচলতে কাৰণ এটাই এইটো বহুত চলি আছিলে আৰু বেলেগৰ কথা কি ক'ম আমাৰ লগৰকেইটাৰ মাজতো তৰ্কাতৰ্কি হৈছিলে এটা স্পেচশিপ আহিছে এলিয়েনৰ চাওঁ কি হয় তেতিয়া বহুত যুক্তি তৰ্ক বহুত আছিলে কিন্তু আচল কথা এতিয়া আহি ওলাইছে বৈজ্ঞানিকসকলৰ মতে এইটো এটা জাষ্ট ধূমকেতুৱে হয় আৰম্ভণিতে কিছুমান তথ্যৰ অভাৱত এনে গুজব ওলাইছিলে বাছ কিন্তু শেষত বিজ্ঞানীসকলে এই সকলো গুজবৰ অন্ত কৰাই প্ৰমাণ কৰি দিলে এয়া মাত্ৰ এটা ধূমকেতু
খবৰটো ইমানে আছিলে, ইয়াতছে বেছি একো নাই। এইটো খবৰ দিয়াৰ কাৰণ এটাই, যাতে অন্য কোনো ধৰণৰ গুজব যাতে শুনিলে ভুল ধাৰণা লৈ নোযোৱা, গম পোৱা কথাটো কি আছিলে আৰু বৰ্তমান উত্তৰ কি। ধন্যবাদ।